নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল মোৰ সৈতে উপসভাপতি খৰমদা ৱাৰী আৰু আমাৰ সাধাৰণ সম্পাদক খৰিন বসুমতাৰী আমি আজি দুটা মিটিং আমি অংশগ্ৰহণ কৰোঁ। প্ৰথম আমাৰ আলোচনাটো আছিল দেশৰ মানে শিক্ষামন্ত্ৰী সন্মানীয় ডক্টৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি সাংসদ ভৱনত পাৰ্লিমেণ্ট হাউচত আমি তেখেতক সাক্ষাৎ কৰোঁ আৰু সাক্ষাৎ কৰি পেলাই আমি অসম আৰু বড়োলেণ্ড কেন্দ্ৰিক শিক্ষাৰ লগত জড়িত 5 দফীয়া আমি দাবী সম্বলিত এটা স্মাৰক পত্ৰ আমি প্ৰদান কৰোঁ। মূল দাবীকেইটা আছিল যে যি CTET চেণ্ট্ৰেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট ইয়াত L1 হিচাপে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ লগতে কেন্দ্ৰীয় যিখিনি PMC কেন্দ্ৰীয় বিদ্যালয় আছে, কোকৰাঝাৰ আছে, তামুলপুৰ আছে, ওদালগুৰি, ৰঙিয়া আৰু গুৱাহাটী মালিগাঁও এই 5টা আৰু আন জিলাত যিবিলাক তাত বড়ো MIL হিচাপে বড়োক ছাবজেক্ট হিচাপে ইনক্লুড কৰিব লাগে। আৰু লগতে যিখিনি নতুনকৈ জিলা গঠন হ'ল নৱোদয়া বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় তাত স্থাপন কৰিব লাগে। 4 নম্বৰটো আছিল যে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ যোনটো ক্লাছ 8ৰ মানে এণ্ট্ৰেন্স স্কলাৰশ্বিপ পৰীক্ষাও হয় আৰু লগতে অল ইণ্ডিয়া সৈনিক মানে স্কুল এক্সামিনেশ্যন যি এণ্ট্ৰেন্স হয় ক্লাছ 6ৰ কাৰণে এই দুইটা যি এণ্ট্ৰেন্স এক্সামত বড়ো ভাষা দি যেনেকুৱা অসমীয়া বেংগলী বা মাৰাঠীত কৰা হয় বড়ো ভাষাৰ লগত এণ্ট্ৰেন্স এক্সাম এইটো কৰিব লাগে। এই 5 দফীয়া দাবী সম্বলিত আমি তেখেতক দিছোঁ। লগতে বড়ো চুক্তি অনুযায়ী কেন্দ্ৰীয় বিশ্ববিদ্যালয় বাক্সাত, ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি ওদালগুৰিত আৰু লগতে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান NIT তাত উল্লেখ আছিল সকলো স্থাপনৰ কাৰণে আমি দাবী জনাওঁ আৰু তেখেতে সকলো বিষয় এটা ৰিভিউ মিটিং যোগেদি সেইটো সমাধান কৰিম বুলি আমাক আশ্বাস দিছে আৰু আলোচনা যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আৰু ফলপ্ৰসূ আছিল। আমি ধৰ্মেন্দ্ৰ প্ৰধানজীক আমি ধন্যবাদ জনাইছোঁ। দ্বিতীয়টো আমাৰ মিটিং আছিল আমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যি জইণ্ট ছেক্ৰেটাৰী নৰ্থ ইষ্ট MHA নীৰজ কুমাৰ বাঞ্চত ডাঙৰীয়াৰ লগত আমাৰ মিটিং হয়। সেই মিটিঙত BTR শান্তি চুক্তি বা বড়ো শান্তি চুক্তি 2020ৰ সকলো দফা সময়মতে আখৰে আখৰে ৰূপায়ণৰ কথা, যিহেতু আমি গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদী কাৰ্যসূচী আমি কৰি আছোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াই 5টা বছৰত সকলো চুক্তিৰ দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিল। আৰু বৰ্তমান শীতকালীন যি অধিৱেশন পাৰ্লিমেণ্ট ৰাজ্যসভা লোকসভা চলি আছে 125th এমেণ্ডমেণ্ট আৰ্টিকল 280 কাৰ্বি আংলঙৰ ST হিলৰ ষ্টেটাছ আৰু BTR বা 6th শিডিউলৰ যিখিনি মোৰ অট'নমিৰ কথা, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ কথা, আন যিবিলাক বিষয় আছিল NDB জড়িত স্কুল প্ৰভিন্সিয়েলাইজেশ্যন সকলো কথা আমি বাঞ্চত ডাঙৰীয়াৰ লগত প্ৰায় 1 ঘণ্টা জোৰা আলোচনা কৰিছোঁ আৰু তেখেতক আমি জনাইছোঁ যে চৰকাৰে চুক্তিৰ কথা মতে কাম কৰিব লাগে আৰু এই সময় যিহেতু উকলি গ'ল আমি বিচাৰিছোঁ এই ছেশ্যনত যিহেতু এই বিষয়টো এই ছেশ্যনত আহিব লাগিছিল শীতকালীনত, এতিয়ালৈকে শীতকালীন আৰু 3 দিন বাকী আছে, তো চৰকাৰৰ স্থিতিটো কি আমি জানিব বিচাৰিছিলোঁ আৰু তেখেতে মন্ত্ৰালয়ত আলোচনা কৰিম বুলি কৈছে আৰু ৰাজনৈতিক বিষয় ৰাজনৈতিক পৰ্যায়ত আলোচনা কৰিব লাগে বুলি তেখেতে কৈছে। আমাৰ দাবী যে চৰকাৰে ভাৰত চৰকাৰ অসম চৰকাৰে চুক্তিক শীঘ্ৰে ৰূপায়ণ কৰক, কথামতে কাম কৰক আৰু এই কথাটো লৈ পেলাই আমি ভৱিষ্যতে গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। চৰকাৰে সময়মতে চুক্তি ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ আৰু এই কথাকে আমি চৰকাৰক জনাবলৈ আহিছোঁ আৰু চৰকাৰৰ পৰা আমি জানিবলৈ আজি আহিছিলোঁ আৰু এইখিনি দুইটা আলোচনা আজি এপছুৰ সৈতে ভাৰত চৰকাৰৰ লগত হৈ গ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।